মোৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ অসমীয়াৰ লেসন 12ৰ সুখ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্ট লৈকে চাই থাকিবা। তো পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত কি কৈছে কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো কবিতাটো বহুত ধুনীয়া কবিতা হয়, এইটো তোমালোকে শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। তাৰ পিছত 2 নম্বৰত কি কৈছে কবিতাটো খণ্ড লয় ৰক্ষা কৰি আবৃত্তি কৰা। তাৰ পিছত 3 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চন কি কৈছে সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোতে মানুহে কি পায়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোতে মানুহে দুখৰ উপৰিও দুখ পায়। তাৰ পিছত কোৱেশ্চন খত কি কৈছে কবিয়ে মানুহক দিন কণা বুলি কিয় কৈছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কবিয়ে মানুহক দিন কণা বুলি এই কাৰণে কৈছে কাৰণ মানুহে সংসাৰত সুখৰ সন্ধানত ঘূৰি ফুৰে আৰু সুখ বিচাৰোতেই দুখৰ উপৰিও দুখ পাবলগীয়া হয়। অথচ মানুহে দেখাই নাপায় সুখ যে তেওঁলোকৰ নিজৰ হাততেই থাকে। মানুহে সুখ বিচাৰি হাবাতুৰি খায় অথচ নিজৰ চৌপাশে থকা সুখবোৰ দেখা নোপোৱা স্বভাৱৰ বাবেই কবিয়ে মানুহক দিন কণা বুলি কৈছে। তাৰ পিছত কোৱেশ্চন গত কি কৈছে সুখ পাবলৈ হলে আমি কি বলিদান দিব লাগিব। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সুখ পাবলৈ হলে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব। অকল নিজৰ বাবে চিন্তা কৰা স্বভাৱ পৰিহাৰ কৰি আনৰ হকেও কাম কৰিবলৈ বা আনৰ কথা ভাবিব লাগিব, তেতিয়াহে সুখ পাম। সুখ পাবলৈ হলে নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব বা নিজৰ স্বাৰ্থৰ কথা ভাবিব নালাগিব, অকল আনৰ ভালৰ কথাহে ভাবিব লাগিব, তেতিয়াহে মানুহে সুখ পায়। তাৰ পিছত কোৱেশ্চন গত কি কৈছে পৰম পিতাৰ সন্তান বুলি কাক কোৱা হৈছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পৰম পিতাৰ সন্তান বুলি এই পৃথিৱীত বাস কৰা সকলো প্ৰাণীকে কোৱা হৈছে। তাৰ পিছত কোৱেশ্চন ওঙত কি কৈছে স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে। তো উত্তৰত তোমালোকে লিখিবা স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু খোজে প্ৰতি হুলে বিন্ধে বুলি কবিয়ে কৈছে। তাৰ পিছত কোৱেশ্চনছত কি কৈছে সুগন্ধি কুসুম কত ফুলে। তো উত্তৰত তোমালোকে লিখিবা সুগন্ধি কুসুম নিস্বাৰ্থৰ বাটত ফুলে। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে জীৱনটো অকল নিজৰ নিমিত্তে নহয় তেনেহলে কাৰ বাবে। তো উত্তৰত তোমালোকে লিখিবা জীৱনটো অকল নিজৰ নিমিত্তে নহয় এই পৃথিৱীত বাস কৰা আন মানুহ তথা জীৱকুলৰ বাবেও এই জীৱন। তাৰ পিছত বৰ্গীয়জত কি কৈছে কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব। তো উত্তৰত তোমালোকে লিখিবা কেৱল নিজৰ কথা নাভাবি আনৰ হকে ত্যাগ কৰিব পাৰিলে আৰু আনৰ হিতৰ হৈ কাম কাজ কৰিব পাৰিলে সন্তোষ লাভ কৰিব পৰা যাব। মনটোক থিৰ কৰি এই পৃথিৱীত বসবাস কৰা আন জীৱকুলক নিস্বাৰ্থভাৱে মৰম কৰিব পাৰিলে আৰু সকলোকে নিজৰ ভাই ভনী হিচাপে ভাবিব পাৰিলেই বিশ্ব প্ৰেমেৰে ভৰপূৰ হৈ পৰিব আৰু সংসাৰৰ পৰা দুখ নোহোৱা হ'ব। তাৰ পিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে কবিতাটোৰ মূল ভাৱ নিজৰ কথাৰে লিখা। তো কবিতাটোৰ মূল ভাৱ তোমালোকক লিখিব কৈছে। তো তোমালোকে এনেদৰে লিখিবা পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই
ওৰেতো জীৱন সুখৰ সন্ধান কৰে মানে পৃথিৱীৰ মানুহে গোটেই জীৱন অকল সুখৰ সন্ধান কৰে সুখৰ অনুভূতিয়ে সকলোকে ৰোমাঞ্চিত কৰি তোলে কিন্তু এই সুখৰ সূত্ৰ প্ৰত্যেকৰ বাবে বেলেগ বেলেগ হ'ব পাৰে সুখ বিচাৰি আকৌ বহুতে দুখৰ সাগৰতে ককবকাই থাকিব লাগে জীৱনৰ তাৎপৰ্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলেহে প্ৰকৃত সুখৰ মুখ দেখাটো সম্ভৱ কবিয়ে কৈছে পৰৰ কাৰণে কান্দিব জানিলে কান্দনতো সুখ পায় সেয়েহে আনৰ মাজত নিজক বিলাই দিব পাৰিলেই নিজক আৱিষ্কাৰ কৰিব পাৰিলে আৰু নিস্বাৰ্থভাৱে আনক আপোন কৰিব পাৰিলে জীৱন সুখময় হৈ পৰে পৃথিৱীখনেই আমাৰ ঘৰ আমি সকলোৱে ভাই ভনী এই বুলি ল'ব পাৰিলে আমাৰ জীৱন সুখৰ আকৰ হৈ পৰিব জীৱন হৈ পৰিব অৰ্থপূৰ্ণ তাৰপিছত 5 নম্বৰ কোৱেশ্যনত কি কোৱা আছে সংসাৰত সুখ পাবলৈ হলে কি কি কৰিব লাগিব কবিতাটোৰ আমলত লিখা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সংসাৰত সুখ পাবলৈ হলে মানুহে নিজৰ ন্যস্ত স্বাৰ্থক বিসৰ্জন দি আনৰ হকে চিন্তা কৰিব লাগিব আনৰ সুখত সুখী হ'ব পাৰিব লাগিব আৰু আনৰ দুখত কান্দিব জানিলে কান্দনত সুখ পায় বুলি কবিয়ে উল্লেখ কৰিছে এই পৃথিৱীত বসবাস কৰা সকলো নৰনাৰীয়ে এক পৰম পিতাৰ সন্তান গতিকে বিশ্বৰ সকলো নৰনাৰীকেই নিস্বাৰ্থ প্ৰেম কৰিলে এই সংসাৰ সুখেৰে পৰিপূৰ্ণ হৈ পৰিব সেইবাবেই আমি বিশ্ব প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই সকলোকে ভাই ভনী বুলি গণ্য কৰা উচিত তাৰপিছত 6 নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ অৰ্থ সম্বাদ আৰু অভিধান চাই লিখা তো কিছুমান শব্দ দিয়া আছে এইবিলাকৰ অৰ্থ তোমালোকক অভিধান নহলে শব্দ সম্বাদ চাই লিখিব দিছে যেনেদৰে প্ৰথমটো দিছে কি দিনকণা তো ইয়াৰ অৰ্থ কি হ'ব দিনতে নেদেখা বা মতাকুলি চৰাই তাৰপিছত স্বাৰ্থ তো ইয়াৰ অৰ্থ কি হ'ব নিজৰ লাভ বা মংগল তাৰপিছত বলিদান ইয়াৰ অৰ্থ হ'ব বলি উৎসৰ্গা বা ত্যাগ ত্যাগ বানানটো ভুল হৈ আছে এটো তয়জ ফলা হ'ব তাৰপিছত থিত ইয়াৰ অৰ্থ হ'ব ধীৰ বা স্থিৰ থিত ইয়াৰ অৰ্থ কি ধীৰ বা স্থিৰ হিত ইয়াৰ অৰ্থ হ'ল মংগল বা উপকাৰী তাৰপিছত সন্তোষ ইয়াৰ অৰ্থ কি আনন্দ বা তৃপ্তি তাৰপিছত গাই গোটা পেটে ভৰাল ইয়াৰ অৰ্থ কি স্বাৰ্থপৰ পবিত্ৰ ইয়াৰ অৰ্থ হ'ল গুচি বা শুদ্ধ তৰি ইয়াৰ অৰ্থ কি নাও বা নৌকা যথাৰ্থ ইয়াৰ অৰ্থ হ'ল সঁচা বা সত্য ব্ৰত ইয়াৰ অৰ্থ হ'ল উপবাস বা ব্ৰত যাক আমি ফাষ্টিং বুলিও কওঁ পৰম পিতা ইয়াৰ অৰ্থ কি ঈশ্বৰ নিস্বাৰ্থ ইয়াৰ অৰ্থ কি স্বাৰ্থ নথকা আনৰ হিত বিচৰা উপকাৰৰ আশা নকৰা কি স্বাৰ্থ নথকা আনৰ হিত নিবিচৰা আৰু উপকাৰৰ আশা নকৰা ওৰ ইয়াৰ অৰ্থ কি অন্ত বা শেষ অভাৱ ইয়াৰ অৰ্থ হ'ল লাগতিয়াল বস্তু নথকা বা নোপোৱা অৱস্থা কষ্ট আৰু দুখ পমি ইয়াৰ অৰ্থ হ'ল লীন তাৰপিছত সাৰথি ইয়াৰ অৰ্থ হ'ল শক্তি বা ক্ষমতা হুল ইয়াৰ অৰ্থ কি সৰু কাঁইট বা সৰু জঙা বস্তু তাৰপিছত 7 নম্বৰত কি কৈছে দেখিও নেদেখা কিয় দিনকণা সুখে হাততে আছে যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখ ফুৰে পাছে পাছে কবিয়ে দিনকণা বুলি কাক আৰু কিয় কৈছে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিয়ে দিনকণা বুলি এই পৃথিৱীৰ নৰ মনুষ্যক কৈছে
এই পৃথিৱীত মানুহে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে, অথচ সুখৰ মুখ নেদেখা, বৰঞ্চ সুখ বিচাৰোতে দুখৰ উপৰিও দুখহে পাবলগীয়া হয়। কিন্তু নিজৰ হাততেই যে সুখ নিহিত হৈ থাকে, সেই সুখক মানুহে বিচাৰি ল'ব নাজানে। সেয়ে কবিয়ে মানুহক দিন গনা বুলি কৈছে। তাৰপিছত নেক্সট কুৱেশ্যনটোত কি কৈছে, মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে কি কৰিব লাগিব? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে স্বাৰ্থ বলিদান দিব লাগিব আৰু আনৰ হকে চিন্তা কৰিবলৈ শিকিব লাগিব। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত কি কৈছে, প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা। ইয়াত ব্যাখ্যা বানানটো ভুল হৈছে, বৈজ ফলা হ'ব ব্যাখ্যা কৰা। যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন, বিশ্বপ্ৰেমে ভৰপূৰ, বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ। তো তোমালোকে উত্তৰত এনেদৰে লিখিবা, প্ৰসংগ উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। তাৰ ইয়াৰ সংগতি, মানুহে সুখ কিদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগত উক্ত কবিতাভাগি অৱতাৰণা কৰা হৈছে। তাৰপিছত ব্যাখ্যা, মানুহে যদি নিস্বাৰ্থভাৱে সকলোকে মৰম চেনেহ দিব পাৰে তেনেহ'লে জীৱনটো সুখৰে উপচি পৰে। বিশ্বৰ সকলো মানুহকে নিজৰ ভাই ভনী ৰূপে গ্ৰহণ কৰিব পাৰিলেই বিশ্বত প্ৰেম ভাৱ উপচি পৰিব আৰু সংসাৰখনো এখন সুখৰ ঠাই হৈ পৰিব বুলি কবিয়ে কৈছে। আৰু যিসকল লোকেই বিশ্ব প্ৰেম ভাৱেৰেই উদ্দীপ্ত হৈ নিজৰ ব্যক্তিগত স্বাৰ্থক জলাঞ্জলি দি প্ৰেম ভাতৃত্ববোধৰ মনোভাৱেৰে আগবাঢ়ে তেনে মানুহৰ জীৱনটো সুখৰ ওৰ নপৰে বুলি কবিয়ে কবিতাটো উল্লেখ কৰিছে। তাৰপিছত 9 নম্বৰত দি আছে বাক্য ৰচনা কৰা। তো ইয়াৰ প্ৰথমটোত কি দিছে, স্বাৰ্থ বলিদান। তো ইয়াৰ বাক্য এনেদৰে ৰচনা কৰিবা, দেশৰ হকে নিজৰ স্বাৰ্থ বলিদান দিয়া লোকসকল আজিও অমৰ হৈ আছে। তাৰপিছত সুগন্ধি, ধূপকাঠিৰ সুগন্ধিয়ে কোঠাটোত মলমলাই তুলিছে। তাৰপিছত সিন্দুৰীয়া, বেলিতৰ সিন্দুৰীয়া জীৱনত সুখী হ'ব পাৰি। ভৰপূৰ, ফুলনি বাগিচাখন ফুলেৰে ভৰপূৰ হৈ আছে। দিনকণা, দিনকণা মানুহজনে উজটি খাই ৰাস্তাৰ কাষত বাগৰি পৰিছিল। তাৰপিছত 10 নম্বৰত দিছে কবিতাটোত থকা জুৰীয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য সজা। যেনে শক্তি সামৰ্থ্য, শক্তি সামৰ্থ্য অনুযায়ী মানুহে দান দক্ষিণা কৰা উচিত। দিনকণা মানুহে নিজৰ দিনৰ পোহৰত দেখা নাপায়। তাৰপিছত নৰনাৰী, এই পৃথিৱীখন নৰনাৰীৰ সমষ্টি। গাই গোটা, মানুহ গাই গোটা পেটে ভঁৰাল সৰূপ হ'ব নালাগে। ভাই ভনী, যদু আৰু হিয়া দুয়ো ভাই ভনীয়ে একেলগে স্কুললৈ অহা যোৱা কৰে। তাৰপিছত 11 নম্বৰ কি দিছে, তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা। যেনে পুংলিংগ দতাল, স্ত্ৰীলিংগ হ'ল মুখন্দি। পুংলিংগত কি, এইটো পুং মানে পুংলিংগ হ'ব এইফালে। পুংলিংগত মতা মানুহ আৰু স্ত্ৰীলিংগ হ'ব মাইকী মানুহ। পুংলিংগত হ'ব মতা মহ আৰু স্ত্ৰীলিংগত হ'ব মাইকী মহ। পুংলিংগত পঠা আৰু স্ত্ৰীলিংগ হ'ল পঠী। পুংলিংগত হ'ল মতা কুকুৰা আৰু স্ত্ৰীলিংগত হ'ল মাইকী কুকুৰা। তাৰপিছত 12 নম্বৰত দি আছে নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলেই। সেন্দুৰ শব্দটো ইয়া প্ৰত্যয় যোগ হৈ সেন্দুৰীয়া হৈছে। যেনে সেন্দুৰ যোগ ইয়া সেন্দুৰীয়া। তেনেদৰে তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা। তো প্ৰত্যয় ভাঙি দেখুৱাব, যেনে ঢুলীয়া, ঢোল যোগ ইয়া ঢুলীয়া, তেলীয়া, তেল যোগ ইয়া তেলীয়া। এনেদৰে তোমালোকক ভাঙিব দিছে। কপটীয়া, কপট যোগ ইয়া কপটীয়া। পাহাৰীয়া, পাহাৰ যোগ ইয়া। সেউজীয়া, সেউজ যোগ ইয়া। নগৰীয়া, নগৰ যোগ ইয়া। তাৰপিছত 13 নম্বৰত দি আছে তলৰ সৰল বাক্যবোৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা। তো তলত
সৰল বাক্য কিছুমান দিয়া আছে, এইবিলাক যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে। যেনেদৰে প্ৰথমটো হৈছে সঁচা কথা ক'লে সকলোৱে মৰম কৰিব। ইয়াক যৌগিক বাক্যলৈ ল'লে এনেদৰে লিখিব লাগিব, যদি সঁচা কথা কোৱা তেতিয়া সকলোৱে মৰম কৰিব। ইয়াত কেনেকৈ এইটো বহিছে, সঁচা কথা ক'লে সকলোৱে মৰম কৰিব। এইটো যৌগিক লৈ নিলে প্ৰথমে দিব লাগিব যদি সঁচা কথা কোৱা, তাৰপিছত কি বহিব, তেতিয়া সকলোৱে মৰম কৰিব। প্ৰথমত যদি আহিব, মানে প্ৰশ্নবোধক লৈ যাব, যদি সঁচা কথা কোৱা তেতিয়া সকলোৱে মৰম কৰিব। তাৰপিছত ব্যায়াম নকৰিলে স্বাস্থ্য ভাল নাথাকিব। এইটোও ঠিক তেনেদৰে কৰিবা, যদি ব্যায়াম নকৰা তেতিয়াহ'লে স্বাস্থ্য ভাল নাথাকিব। ঠিক প্ৰথমটো যেনেদৰে কৰিছা এনেদৰে কৰিলে হৈ যাব। তাৰপিছত পৰীক্ষাত প্ৰথম হোৱাৰ বাবে প্ৰমোদক সকলোৱে ভাল পাইছিল। ইয়াত এইটো কেনেদৰে হ'ব, প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল আৰু সেইবাবে তাক সকলোৱে ভাল পাইছিল। তো প্ৰমোদটো ইয়াত আগফালে আহিল আৰু পৰীক্ষাত যে ভাল কি কৰিছে সেইটো পিছফালে আহিল। তাৰপিছত ৰবিন আহিল, হেম নাহিল। তো ইয়াক যৌগিক বাক্যলৈ ল'লে এনেদৰে, ৰবিন আহিল কিন্তু, ইয়াত মাজত কিন্তু বহাই দিলে হৈ গ'ল, খাম বা শ্যাম নাহিল। তাৰপিছত খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল। তো ইয়াত যৌগিক বাক্যলৈ ল'লে এনেদৰে লিখিবা, খেলুৱৈৰ দলটোৱে জিৰণি ল'লে আৰু তাৰপিছত খেলপথাৰত নামিল। তাৰপিছত 14 নম্বৰত কি কৈছে, স্বাৰ্থপৰ মানুহ আৰু স্বাৰ্থ বলিদান দিয়া মানুহৰ দোষ গুণবোৰ কেনেধৰণৰ কামত ফুটি উঠে লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, স্বাৰ্থপৰ মানুহবোৰে সকলো কাম নিজৰ সুবিধা অনুসৰিয়েই কৰে। তেওঁলোকে আনৰ বাবে চিন্তা নকৰে। যিকোনো বস্তু সকলোতকৈ আগত আৰু সম্পূৰ্ণৰূপে নিজৰ কৰি কেনেদৰে পাব পাৰি তাৰে চিন্তাত তেওঁলোকে ব্যস্ত। আনৰ বাবে ৰাখি চলা অথবা খোৱাৰ অভ্যাস নাথাকে। আনৰ বিপদৰ সময়ত তেওঁলোকৰ পিঠি দি হাত সাৰিব বিচাৰে। আনহাতে স্বাৰ্থ বলিদান দিয়া মানুহবোৰ আনৰ কথা সকলোতকৈ আগত ভাবে। তেওঁলোকে যিকোনো কথা বা কামতেই নিজতকৈ আগত আনৰ বিষয়ে চিন্তা কৰে। তেওঁলোকৰ কথা বা কামে যাতে আনৰ ক্ষতি নকৰে সেই ক্ষেত্ৰত তেওঁলোক সদায় সতৰ্ক। যিকোনো বস্তু নিজে গ্ৰহণ কৰাৰ আগত তেওঁলোকে আনৰ বাবে সাঁচে। আনৰ বিপদৰ সময়ত নিজেই মৰি হ'লেও তেওঁলোকৰ সহায় কৰিবলৈ আগবাঢ়ি আহে। তো ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।